নমস্কাৰ ষ্টুডিঅ'ৰ মজিয়াত মই মিনহাজ সাংসদ গৌৰৱ গগৈ তথা প্ৰদেশ কংগ্ৰেছৰ নতুন সভাপতি গৌৰৱ গগৈক শুভেচ্ছা জ্ঞাপন কৰিলে প্ৰাক্তন সভাপতি ভূপেন বৰাই আৰু ভূপেন কুমাৰ বৰাই ইতিমধ্যে উল্লেখ কৰি কৈছে গৌৰৱ গগৈৰ অভিজ্ঞতা বহুত হৈছে এদিন সফল হ'ব গৌৰৱ গগৈৰ অভিজ্ঞতা বহুত হৈছে বহুত শিকিছে বহুত দেখিছে বহুত বুজিছে সংসদৰ মজিয়াত প্ৰতিগৰাকী ব্যক্তিৰ শুভেচ্ছা পায় হেয়া বিৰোধীয়ে হওক হেয়া শাসক পক্ষই হওক প্ৰতিগৰাকী ব্যক্তিয়ে সাংসদ গৌৰৱ গগৈৰ কৰ্মকাণ্ডক শলাগ লয় প্ৰশংসা কৰে আৰু সেইগৰাকী ব্যক্তিৰ হাতত দায়িত্ব অৰ্পণ কৰিছে প্ৰদেশ কংগ্ৰেছৰ দায়িত্ব অৰ্পণ কৰিছে গতিকে এদিন সফল হ'ব অভিজ্ঞতা বহুত হৈছে গৌৰৱ গগৈৰ এদিন সফল হ'ব আমি সকলো গৌৰৱ গগৈৰ লগত আছো শুভেচ্ছা প্ৰদান কৰিলে ভূপেন কুমাৰ বৰাই সাংসদ গৌৰৱ গগৈ তথা প্ৰদেশ কংগ্ৰেছৰ নতুন সভাপতি গৌৰৱ গগৈ এই মুহূৰ্তত সবিশেষ কৰিবলৈ চেষ্টা কৰিছো গৌৰৱ গগৈক শুভেচ্ছা জনালে ভূপেন বৰাই মই বিৰোধীৰ মাজত ঐক্য বিচাৰো বিৰোধী এক হৈ থকাটো মই বিচাৰো এয়া ভূপেন বৰাৰ মন্তব্য মই কোনো প্ৰতিনিধি প্ৰেৰণ কৰাও নাছিলো সভাপতি হ'বলৈ বহুতে উলিয়াইছিল প্ৰতিনিধি প্ৰেৰণ কৰা বুলি দিল্লীলৈ কিন্তু মই দিল্লীলৈ কোনো প্ৰতিনিধি প্ৰেৰণ কৰা নাছিলো বিজেপি বিৰোধী সকলো মানুহ এতিয়া এক হোৱাৰ সময় গৌৰৱ গগৈৰ অভিজ্ঞতা বহুত হৈছে বুলি বহুত হৈছে এদিন সফল হ'ব এই মন্তব্য সাংসদ গৌৰৱ গগৈক লৈ কৰিছে প্ৰাক্তন সভাপতি ভূপেন বৰাই আৰু ইতিমধ্যে গৌৰৱ গগৈক শুভেচ্ছা জনাইছে ভূপেন কুমাৰ বৰাই অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই ইতিমধ্যে শুভেচ্ছা জ্ঞাপন কৰিছে তেওঁ কৈছে সাংসদ গৌৰৱ গগৈৰ বহুত অভিজ্ঞতা হৈছে বহু কথা বুজিছে দেখিছে শিকিছে শুনিছে গতিকে এদিন সফল হ'ব আমি সকলো গৌৰৱৰ লগত আছো বিৰোধী এক হ'ব লাগে বিজেপি বিৰোধী সকলো মানুহ এক হ'ব লাগে 26ত বিজেপিক পৰাভূত কৰিব লাগে এই আমাৰ লক্ষ্য এই মন্তব্য ভূপেন কুমাৰ বৰাৰ আছে মন্তব্য শুনাব বিচাৰিছো সভাপতি হ'বৰ কাৰণে দিল্লীত ডেলিগেশ্যন পঠোৱা নাই আৰু মই কোনোদিনেই মোক সভাপতি ৰাখিবৰ কাৰণে কোৱা নাই মই আপোনালোককে সাক্ষী মই সদায় কৈছিলোঁ যে কেন্দ্ৰীয় নেতৃত্বই যদি মোক এটা হোৱাটছআপ মেছেজো দিয়ে মই দায়িত্ব এৰি দিম আৰু মোক 15 মে'ত মোক মাতি নি পেলাই কৈছিলে যে আমি কিছু এনেকুৱা চিন্তা কৰিছোঁ আপোনালোকে দেখিছে 15 মে'ৰ পৰা আজিলৈকে এই মুহূৰ্তলৈকে মই মনে মনে আছিলোঁ তাৰ অৰ্থটো কি মোক আপোনালোকেও বহুতে ফোন কৰিছিলে যে আপোনাক লগ পাব লাগে কথা পাতিব লাগে মই কি কৈছিলোঁ যে মই অকণমান আঁতৰি আছোঁ বেয়া নাপাব কিয় আঁতৰি আছিলোঁ মই কেন্দ্ৰীয় নেতৃত্বক কথা দিছিলোঁ যে দলটো ভাল হোৱাৰ খাতিৰত আপোনালোকে যি সিদ্ধান্ত ল'ব মই মানি ল'ম আৰু মই মানি লৈছোঁ বুলি কালি লগে লগে মই টুইট কৰিছোঁ 15 তাৰিখে যেতিয়া কেন্দ্ৰীয় নেতৃত্বই মোৰ সৈতে আলোচনা কৰিছিলে দলৰ এটা সম্ভাৱ্য ৰিচাপুলৰ সম্পৰ্কত তেতিয়াও মই কৈছিলোঁ যে এলায়েন্সৰ প্ৰয়োজনীয়তা বিজেপি বিৰোধী মানুহখিনিক একত্ৰিত কৰাৰ প্ৰয়োজনীয়তা আছে কালিও অখিল গগৈ ডাঙৰীয়া লুইন গগৈ ডাঙৰীয়া অজিত ভূঞা ডাঙৰীয়া আমাৰ মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়া মোৰ লগত কথা পাতিছে তেতিয়াও মই তেখেতসকলক কৈছোঁ যে আপোনালোকেও আন্তৰিকতাৰ প্ৰচেষ্টাটো অব্যাহত ৰাখক ময়ো আমাৰ দলৰ ভিতৰত এই কথাখিনি ক'ম আৰু আমি আশাবাদী যে বিজেপি বিৰোধী মানুহখিনি গোট খালে অসমৰ ৰাইজেও আমাক ভাল পাব গৌৰৱ গগৈ ডাঙৰীয়া ইতিমধ্যে 3বাৰ লোকসভাৰ সাংসদ হিচাপে নিৰ্বাচিত হৈছে আৰু সংসদত ভূমিকা শত্ৰু মিত্ৰ সকলোৱে প্ৰশংসা কৰে আৰু অভিজ্ঞতাও যথেষ্ট হৈছে দেখিছে ঠেকিছে গতিকে মই ভাবোঁ যে তেখেত সফল হ'ব আৰু সফলতা অকল কেন্দ্ৰীয় নেতৃত্বই নহয় আমি সকলোৱে কামনা কৰিছোঁ এই ইছ্যুটো সম্পৰ্কত আমাৰ দলৰ জ্যেষ্ঠ নেতা প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰিপুণ বৰা ডাঙৰীয়াই আমাৰ যিটো দলীয় স্থিতি সেইটো অতি সুন্দৰভাৱে আপোনালোকৰ সন্মুখত ব্যাখ্যা কৰিছে গতিকে এইটো মই তেওঁৰ ষ্টেণ্ডটোৱে আমাৰ চবৰে ষ্টেণ্ড সেইটো অফিচিয়েল ষ্টেণ্ড সেইটোত মই আৰু ক'বলগীয়া আছে বুলি নাভাবোঁ মই কোনোদিন সভাপতি